নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো মোৰ নাম হীৰকদিনী বৰ্মন আৰু মই আছাম মেডিকেল কলেজৰ এজন ডি ফাৰ্মৰ ষ্টুডেণ্ট হয়। তো আপোনালোকৰ বহুখিনিয়ে কমেণ্ট কৰি সুধি আছিল যে অসমত কি বি ফাৰ্মৰ প্ৰাইভেট কলেজ আছে আৰু SSUHSৰ আণ্ডাৰত কি বি ফাৰ্ম কলেজ আছে। তো এই ভিডিঅ'টোত ইয়াৰ ওপৰত আলোচনা কৰিম। তো অসমত প্ৰায় 20খনতকৈ অধিক ফাৰ্মাচী কলেজ আছে। তো ইয়াৰে কিছুমান শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড হয় আৰু কিছুমান নহয়। তো অসমৰ যি ফাৰ্মাচী কলেজ আছে এই সকলোবিলাকতে বি ফাৰ্ম কোৰ্চটো নাই। তো কিছুমানতে বি ফাৰ্ম কলেজ আছে। তো অসমত টপ 10 বি ফাৰ্ম কলেজ লৈ আহিছোঁ। ইয়াতে দুখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড নহয়, বাকী 8খন ইয়াৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড হয়। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো ইয়াতে কলেজবিলাক আৰু কলেজৰ ফটো আৰু এড্ৰেছবিলাক দিয়া আছে। তো আপোনালোকে চাই ল'ব পাৰিব। তো আজি 10 নম্বৰ কলেজখন হৈছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। তো আপোনালোকে বহুতে জানে যে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিখন অসমৰ এখন উন্নত মানৰ ইউনিভাৰ্চিটি হয়। এইখন গুৱাহাটীত অৱস্থিত। এইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ নহয়। তো আমাৰ এই ভিডিঅ'টোৰ 10 আৰু 9 নং কলেজখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ নহয়, বাকী এইখন SSUHSৰ আণ্ডাৰৰ কলেজ। তো ইয়াতে এপ্লাই কৰিবৰ কাৰণে 50% থাকিব লাগিব আৰু SC ST OBCৰ কাৰণে 5% ৰিলেক্সেশ্যন আছে। তো আপোনালোকে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি চাৰ্চ কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আজি 9 নম্বৰ কলেজখন হৈছে আছাম ডন বস্কো ইউনিভাৰ্চিটি। এইখনো গুৱাহাটীত অৱস্থিত। তো এইখনো এখন প্ৰাইভেট কলেজ হয়। তো এই কলেজখনতে বি ফাৰ্ম কোৰ্চটো আছে। এই কলেজখন ফাৰ্মাচী কাউন্সিল ইণ্ডিয়া চমুকৈ PCI এপ্ৰুভেল কলেজ হয়। তো ইয়াৰো এলিজিবল ক্ৰাইটেৰিয়া ছেম। জেনেৰেলৰ কাৰণে 50%, OBC ST এইবিলাকৰ কাৰণে 45%। তো ইয়াৰ পিছত নেক্সট যি কলেজ কেইখনৰ কথা আলোচনা কৰিম সেইখনৰ কাৰণে আপোনালোকে SSUHSৰ বি ফাৰ্ম এন্ট্ৰেন্স এক্সামটো দিয়া হ'ব লাগিব। যদি বি ফাৰ্ম এন্ট্ৰেন্স এক্সাম নিদিয়ে তেনেহ'লে এডমিশ্যন ল'ব নোৱাৰিব। তো বাকীখিনি আগবঢ়াৰ আগতে অসমত এনেকুৱা আৰু বহুত কেইখন বি ফাৰ্ম কলেজ আছে। তো এইবিলাকৰ ভিডিঅ' পাৰিলে লৈ আনিম। তো নেক্সট 8 নম্বৰ কলেজখন হ'ল নেটেছ ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স। তো এই কলেজখন মিৰ্জা গুৱাহাটীত অৱস্থিত। এই কলেজখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স আৰু PCI ফাৰ্মাচী কাউন্সিল ইণ্ডিয়াৰ এফিলিয়েটেড কলেজ হয়। তো নেক্সট 7 নম্বৰ কলেজখন হৈছে ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ। তো এই কলেজখন টেপেচিয়াত অৱস্থিত। এইখনো PCI আৰু SSUHSৰ এফিলিয়েটেড কলেজ হয়। তো নেক্সট 6 নম্বৰ কলেজখন হৈছে ৰিজনেল কলেজ অফ ফাৰ্মাচিউটিকেল ছায়েন্স। তো এইখনো গুৱাহাটীত অৱস্থিত। এই কলেজখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ হয় আৰু ফাৰ্মাচী কাউন্সিল ইণ্ডিয়া PCIৰ এপ্ৰুভেল কলেজ হয়। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা 1/7/2024 অৰ্থাৎ 1 জুলাই তাৰিখে নতুনকৈ এফিলিয়েটেড কলেজ বা ৰিনিউৱেল কলেজ এই সকলোবিলাকৰ লিষ্ট প্ৰকাশ কৰিছে। এই লিষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট 5 নম্বৰ কলেজখন হ'ল NEF কলেজ অফ ফাৰ্মাচী। তো এই কলেজখন SSUHSৰ এফিলিয়েটেড কলেজ হয় আৰু PCIৰ এফিলিয়েটেড কলেজ হয়। তো আপোনালোকে এই কলেজবিলাকৰ ডিটেইলছত চাবৰ কাৰণে গুগলত নামটো চাৰ্চ কৰি চাই ল'ব পাৰিব। তো আজিৰ 4 নম্বৰ কলেজখন হ'ল NAPEDS NEPEDS গ্ৰুপ অফ ইনষ্টিটিউট। তো এই কলেজখনো গুৱাহাটীত অৱস্থিত। তো এইখনো SSUHS এণ্ড PCIৰ এপ্ৰুভেল কলেজ হয়। তো নেক্সট 3 নম্বৰ কলেজখন হ'ল JB ইনষ্টিটিউট অফ ফাৰ্মাচী। এই কলেজখন গুৱাহাটীত অৱস্থিত। এই কলেজখন SSUHS আৰু PCI এপ্ৰুভ কলেজ হয়। তো নেক্সট 2 নম্বৰ কলেজখন হ'ল হুদা গ্ৰুপ অফ ইনষ্টিটিউট। তো এই কলেজখন নগাঁৱত অৱস্থিত। তো এই কলেজখনো SSUHS আৰু PCI এপ্ৰুভ কলেজ হয়। তো ইয়াৰ ক্ষেত্ৰতো এলিজিবল ক্ৰাইটেৰিয়া ছেম। নেক্সট 1 নম্বৰ কলেজখন হ'ল প্ৰতীক্ষা ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স। তো এইখনো গুৱাহাটীত অৱস্থিত। এইখনৰ এড্ৰেছটো পুৰা ডিটেইলছত দিয়া আছে। তো এইখনো PCI আৰু SSUHSৰ এপ্ৰুভ কলেজ হয়। তো এই ভিডিঅ'টোত এইখিনি আছিল। ইয়াৰ বাহিৰেও আৰু বহু কেইখন কলেজ আছে, আপোনালোকে গুগল চাৰ্চ কৰি চাব পাৰিব। তো বাকী গভৰ্ণমেণ্ট কলেজৰ অলৰেডি ভিডিঅ' আছে, আপোনালোকে সেইবিলাকো চাই ল'ব পাৰিব। আৰু বাকীবিলাক কৰ্চ পেৰামেডিকেল হওক, GNM, BSc নাৰ্ছিং এইবিলাকৰো প্ৰাইভেট কলেজৰ ভিডিঅ' লৈ আহিম। তো এই ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ধন্যবাদ।